বছৰ পাৰ হ'ল, এতিয়াও ন্যায়ৰ প্ৰতীক্ষাত CI জোনমণি ৰাভাৰ পৰিয়াল। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ সংবাদ। আজিৰ দিনটোত ছাব ইন্সপেক্টৰ জোনমণি ৰাভাৰ মৃত্যুৰ দ্বিতীয় বাৰ্ষিকী পালন কৰা হৈছে। আজি পুৱা তেওঁৰ গাঁওখনত এটা সৰু পৰিসৰৰ স্মৃতি অনুষ্ঠান আয়োজন কৰা হয়, য'ত স্থানীয় ৰাইজে আগবাঢ়ি অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটি অত্যন্ত সহজ আৰু মৰ্মস্পৰ্শীভাৱে সম্পন্ন হয়। পৰিয়াল আৰু স্থানীয় ৰাইজৰ মাজত আজিৰ দিনটোত গভীৰ বিষাদৰ অনুভৱ পৰিলক্ষিত হয়। দুবছৰ পাৰ হৈ গ'ল, তথাপিও ন্যায় পোৱা নাই জোনমণি ৰাভাই বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। জোনমণি ৰাভাৰ মাতৃয়ে ক'লে যে এই দুবছৰ তেওঁ একাকাৰ কৰি কটাইছে। ইয়াৰ মাজতে জোনমণিৰ দাদাকে তেওঁৰ মৃত্যুৰ প্ৰায় 6 মাহ পাছত মৃত্যুবৰণ কৰে, যিয়ে পৰিয়ালটোৰ দুখ আৰু অধিক বঢ়াইছে। পৰিয়ালে এইটোও জনায় যে তদন্ত চলাকালত CBIৰ হস্তগত কৰা ধন এতিয়ালৈকে ঘূৰাই দিয়া হোৱা নাই আৰু CBI পক্ষৰ পৰা কোনো যোগাযোগ হোৱা নাই। এই নীৰৱতা আৰু অক্ৰিয়তা পৰিয়ালটোৰ বাবে অধিক দুখজনক। স্মৃতিৰ দিনটোত স্থানীয় ৰাইজে আৰু পৰিয়ালে পুনৰ এবাৰ ন্যায়ৰ বাবে আবেদন জনাইছে। জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।